এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 13 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপুনি বাৰু চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? চিন্তা নকৰিব, কেৱল 3 বিধ নথি থাকিলেই আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী পকীঘৰ লাভৰ বাবে কেনেকৈ আবেদন কৰিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। LPG গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। LPG গ্ৰাহকসকলৰ এই কাম কৰাটো বাধ্যতামূলক। LPG গ্ৰাহকসকলে এই কাম নকৰিলে সম্পূৰ্ণ বন্ধ হৈ পৰিব গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। অতি শীঘ্ৰেই এই কাম কৰি লওক, অন্যথা বঞ্চিত হ'ব গেছ চিলিণ্ডাৰৰ পৰা। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নতুন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপুনি বাৰু চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? চিন্তা নকৰিব, নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ। আহি গ'ল PMAY 2.0। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। তালিকাত আছে কাৰ কাৰ নাম। শীঘ্ৰেই সাজু কৰক যাৱতীয় নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকীঘৰ। সামাজিক মাধ্যম যোগে ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। LPG গ্ৰাহকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 30 জুনৰ ভিতৰত কৰি লওক এইটো জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে সমস্যাৰ। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজ সাহায্য হ'ব পাৰে বন্ধ। সকলো LPG গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক। কেনেকৈ কৰিব EKYC? অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব EKYC। LPGৰ পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটো লৈ গেছ এজেঞ্চিলৈ যাওক। তাত থকা বায়োমেট্ৰিক মেচিনত আঙুলিৰ ছাপ দি EKYC ভেৰিফিকেশ্যন কৰিব পাৰিব। মোবাইল এপৰ জৰিয়তে অনলাইন যোগেও কৰিব পাৰিব EKYC। গেছ কোম্পানীটোৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনসমূহ ডাউনলোড কৰি লওক। ইয়াৰ বাবে আধাৰ ফেচ RD এপৰো প্ৰয়োজন হ'ব। এপত থকা EKYC অপশ্যনলৈ গৈ আধাৰ কাৰ্ডৰ নম্বৰ দি ফেচ অথেণ্টিকেশ্যন কৰি ঘৰত বহিয়েই কৰিব পাৰিব এই কাম। EKYC কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক ডিটেইলছ, OTP বা কোনো গোপন নম্বৰ শ্বেয়াৰ নকৰিব। এই কামটো কেৱল অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ কৰক। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।